নমস্কাৰ বন্ধু বান্ধৱীসকল মক টেষ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত মই আন 50টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে সহযোগ কৰিব আৰু ভিডিঅ'টোৰ অন্তত আপোনালোকে এই প্ৰশ্নবিলাকৰ মাজৰ পৰা কিমানটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে কমেন্ট বক্সত জনাব। ইয়াৰে কুৱেশ্যন নম্বৰ 51ত উল্লেখ কৰা প্ৰশ্নটোৰ উত্তৰটো মই আপোনালোকক পূৰ্বৰ পাৰ্টত কমেন্ট বক্সত জনাবলৈ দিছিলো। ইয়াত সোধা হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক সৰ্বোত্তম প্ৰদৰ্শনৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰে অপশ্যনবোৰ দিয়া হৈছিল ত্ৰিপুৰা, মধ্যপ্ৰদেশ, মিজোৰাম নে অসম। ইয়াৰ উত্তৰ হ'ব অপশ্যন ঘ আমাৰ অসমে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভিতৰত সৰ্বোত্তম প্ৰদৰ্শনৰ স্বীকৃতি লাভ কৰিছে। আনহাতে ভাৰতবৰ্ষৰ ভিতৰত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ প্ৰৱৰ্তন কৰা প্ৰথম ৰাজ্য হৈ পৰিছে মধ্যপ্ৰদেশ ৰাজ্য। আৰু এই প্ৰশ্নটোৰ আপোনালোকৰ মাজৰ পৰা শুদ্ধ উত্তৰ প্ৰদান কৰা প্ৰথম 10 গৰাকী ব্যক্তি হৈছে কুলেন নাথ, পংকজ, অঞ্চুমন বৰা, দীপ্তি বৰ্মন, প্ৰিয়া ঘোষ, পুনম ৰাভা, ভিউজ অন জবছ, ইউজাৰ QE, জিন্টুৰিতা আৰু ধৰিত্ৰী দাস। আপোনালোক সকলোলৈকে শৰণীয়া আৰ্ট এণ্ড এডুকেয়াৰ চেনেলৰ পৰা অশেষ ধন্যবাদ জনালো। গতিকে আহক এতিয়া আমি আজিৰ এই পাঠটো আৰম্ভ কৰোঁ। আজিৰ পাঠৰ প্ৰথম প্ৰশ্ন হিচাপত লোৱা হৈছে যে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল। ইয়াৰে অপশ্যনবোৰত আছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা নে মহেন্দ্ৰ মোহন চৌধুৰী। উত্তৰ হ'ব অপশ্যন ক বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2 দিয়া হৈছে যোৰহাটত কোনে আহোম শাসনৰ শেষ ৰাজধানী পাতিছিল। অপশ্যনবোৰত আছে গড়গয়া ৰজা, চুহুংমুং, গৌৰীনাথ সিংহ নে ৰুদ্ৰসিংহ। উত্তৰ হ'ব অপশ্যন ক গৌৰীনাথ সিংহই যোৰহাটত আহোম শাসনৰ শেষ ৰাজধানীখন পাতিছিল। কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল। অপশ্যনবোৰত আছে ভাস্কৰ বৰ্মন, পশ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন নে অৱন্তী বৰ্মন। উত্তৰ হ'ব অপশ্যন খ পশ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰথমজন ৰজা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 4 দিয়া হৈছে মহাত্মা গান্ধীয়ে শেষবাৰ অসমলৈ কেতিয়া আহিছিল। অপশ্যনবোৰত আছে 1921 চনত, 1926 চনত, 1946 চনত নে 1934 চনত। উত্তৰ হ'ব অপশ্যন ক মহাত্মা গান্ধীয়ে 1946 চনত শেষবাৰ অসমলৈ আহিছিল। কুৱেশ্যন নম্বৰ 5 দিয়া হৈছে অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতৰ সুৰকাৰ আছিল। অপশ্যনবোৰত আছে কমলাকান্ত ভট্টাচাৰ্য, মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা নে কমলা প্ৰসাদ আগৰৱালা। উত্তৰ হ'ব অপশ্যন খ কমলা প্ৰসাদ আগৰৱালা আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতৰ সুৰকাৰ। কুৱেশ্যন নম্বৰ 6 দিয়া হৈছে কলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ষ্টুডিঅ'টোৰ নাম আছিল। অপশ্যনবোৰ দিয়া হৈছে জ্যোতি চিত্ৰবন ষ্টুডিঅ', চিত্ৰবন ষ্টুডিঅ', চিত্ৰলেখা ষ্টুডিঅ' নে জ্যোতি ষ্টুডিঅ'। উত্তৰ হ'ব অপশ্যন খ কলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ষ্টুডিঅ'টোৰ নাম আছিল চিত্ৰবন ষ্টুডিঅ'। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7 দিয়া হৈছে পৃথিৱীৰ উচ্চতম পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান। অপশ্যনবোৰত আছে 8,848 মিটাৰ, 11,022 মিটাৰ, 6,455 মিটাৰ নে 2900 মিটাৰ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক 8,848 মিটাৰ হৈছে পৃথিৱীৰ উচ্চতম পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা। কুৱেশ্যন নম্বৰ 8 দিয়া হৈছে দিল্লীৰ সিংহাসন আৰোহণ কৰা প্ৰথম আৰু একমাত্ৰ মহিলাগৰাকী কোন। অপশ্যনবোৰত আছে বানু বেগম, ছালমা, ৰেজিয়া চুলতানা নে লক্ষ্মীবাই। উত্তৰ হ'ব অপশ্যন ক ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসন আৰোহণ কৰা প্ৰথম আৰু একমাত্ৰ মহিলা। কুৱেশ্যন নম্বৰ 9 দিয়া হৈছে অসমত প্ৰথম তুৰ্কী অভিযানৰ ঘটনাৱলীৰ উল্লেখ কোনখন শিলালিপিত পোৱা যায়। অপশ্যনবোৰত আছে বৰগংগা শিলালিপি, কানাই বৰশী বোৱা শিলালিপি, নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি নে উমাচল শিলালিপি। উত্তৰ হ'ব অপশ্যন খ কানাই বৰশী বোৱা শিলালিপিত তুৰ্কী অভিযানৰ ঘটনাৱলীৰ উল্লেখ পোৱা যায়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10 দিয়া হৈছে কাৰ দিনত মৰক্কৰ পৰ্যটক ইবন বতুতা ভাৰতবৰ্ষলৈ আহিছিল। অপশ্যনবোৰত আছে গিয়াছুদ্দিন তুগলক, মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক নে ওপৰৰ এটাও নহয়। উত্তৰ হ'ব অপশ্যন খ মহম্মদ বিন তুগলকৰ দিনত মৰক্কৰ পৰ্যটক ইবন বতুতা ভাৰতবৰ্ষলৈ আহিছিল। কুৱেশ্যন নম্বৰ 11 দিয়া হৈছে খিলিজী বংশৰ শ্ৰেষ্ঠ চুলতানগৰাকীৰ নাম কি আছিল।
অপশন বোৰত আছে জালালুদ্দিন খিলজি, আলাউদ্দিন খিলজি, ফিৰোজ শাহ নে ওপৰৰ এটাও নহয়। উত্তৰ হ'ব অপশন খ আলাউদ্দিন খিলজি আছিল খিলজি বংশৰ শ্ৰেষ্ঠ সুলতান। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 12 দিয়া হৈছে চৰাই চিৰিকটি বা পখিলা আদি উৰি ফুৰাৰ অংগী ভংগীক অনুকৰণ কৰি নচা নৃত্যটি হ'ল। অপশন বোৰত আছে বাগুৰুম্বা নৃত্য, জেং বিহু, দেওধনী নৃত্য নে দেৱদাসী নৃত্য। উত্তৰ হ'ব অপশন এ বাগুৰুম্বা নৃত্য। কুৱেশ্যন নম্বৰ 13 দিয়া হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা অসমত বিহু নৃত্য প্ৰচলন হোৱা বুলি তথ্য পোৱা যায়। অপশন বোৰত আছে প্ৰতাপ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ নে চুহুংমুং। উত্তৰ হ'ব অপশন চি আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰে পৰা অসমত বিহু নৃত্য প্ৰচলন হোৱা বুলি তথ্য পোৱা যায়। কুৱেশ্যন নম্বৰ 14 দিয়া হৈছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল। অপশনবোৰ দিয়া আছে খাদ্যদ্ৰব্য, অক্সিজেন, প্ৰটিন নে হৰমন। উত্তৰ হ'ব অপশন বি মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হৈছে অক্সিজেন। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 15 দিয়া হৈছে দেৱদাসী নৃত্য তলৰ কোনখন ঠাইত বিখ্যাত। অপশনবোৰত আছে উমানন্দ, কমলাবাৰী সত্ৰ, ডুবিৰ শ্ৰী শ্ৰী পৰি হৰেশ্বৰ দেৱালয় নে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়। উত্তৰ হ'ব অপশন চি ডুবিৰ শ্ৰী শ্ৰী পৰি হৰেশ্বৰ দেৱালয়। কুৱেশ্যন নম্বৰ 16 দিয়া হৈছে কিমান চনত জ্যোতিৰ্বিদ কোপাৰ্নিকাছে প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে। অপশনবোৰত আছে 1415 চনত, 1315 চনত, 1514 চনত নে 1614 চনত। উত্তৰ হ'ব অপশন গ 1514 চনত জ্যোতিৰ্বিদ কোপাৰ্নিকাছে প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে। কুৱেশ্যন নম্বৰ 17 দিয়া হৈছে তলৰ কোনবিধ ৰোগ ভিটামিন এৰ অভাৱত হয়। অপশনবোৰত আছে বেৰিবেৰি, ৰেবিছ, কুকুৰিকণা নে স্কাৰ্ভি। উত্তৰ হ'ব অপশন চি কুকুৰিকণা ৰোগ ভিটামিন এৰ অভাৱত হয়। কুৱেশ্যন নম্বৰ 18 দিয়া হৈছে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে। অপশনবোৰত আছে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি নে ভিটামিন। উত্তৰ হ'ব অপশন এ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। কুৱেশ্যন নম্বৰ 19 দিয়া হৈছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল। অপশনবোৰত আছে ভাস্কো দা গামা, ক্ৰিষ্টোফাৰ কলম্বাছ, মাৰ্কো পোলো নে এমাণ্ডছেন। উত্তৰ হ'ব অপশন বি ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকাখন আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 20 দিয়া হৈছে কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। অপশনবোৰত আছে সুৱেজ খাল, কৰিন্থ খাল, কিয়েল খাল নে পানামা খাল। উত্তৰ হ'ব অপশন ডি পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। কুৱেশ্যন নম্বৰ 21 দিয়া হৈছে ময়ূৰ দ্বীপ বুলিলে কাক বুজা যায়। অপশনবোৰত আছে ময়ূৰ দ্বীপ, ভৱানী দ্বীপ, উমানন্দ নে মাজুলী। উত্তৰ হ'ব অপশন চি উমানন্দক ময়ূৰ দ্বীপ বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 22 দিয়া হৈছে ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়। অপশনবোৰত আছে সম্ৰাট অশোক, আকবৰ, সমুদ্ৰগুপ্ত নে বিক্ৰমাদিত্য। উত্তৰ হ'ব অপশন চি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰেও জনা যায়। কুৱেশ্যন নম্বৰ 23 দিয়া হৈছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা। অপশনবোৰত আছে ভাৰত নাট্যম, কথাকলি, কুচিপুডি নে চাও। উত্তৰ হ'ব অপশন বি কথাকলি নৃত্যৰ উৎপত্তিস্থল হৈছে কেৰেলা। কুৱেশ্যন নম্বৰ 24 দিয়া হৈছে ৰঞ্জি ট্ৰফি তলত উল্লেখ কৰা কোনটো ক্ৰীড়াৰ সৈতে জড়িত। অপশনবোৰত আছে ফুটবল, ক্ৰিকেট, বেডমিণ্টন নে হকী। উত্তৰ হ'ব অপশন বি ক্ৰিকেটৰ সৈতে এই ৰঞ্জি ট্ৰফি জড়িত। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 25 দিয়া হৈছে বিখ্যাত চিত্ৰ মোনালিসা কোনে অংকন কৰিছিল। অপশনবোৰত আছে পাব্লো পিকাছো, মাইকেল এঞ্জেলো, সেনজিঅ' ৰাফেল নে লিওনাৰ্ডো দা ভিঞ্চি। উত্তৰ হ'ব অপশন ডি লিওনাৰ্ডো দা ভিঞ্চিয়ে বিখ্যাত মোনালিসাৰ ছবিখন আঁকিছিল। কুৱেশ্যন নম্বৰ 26 দিয়া হৈছে পৃথিৱীৰ কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰটোৰ নিচিনা। অপশনবোৰত আছে আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ নে আৰ্কটিক মহাসাগৰ। উত্তৰ হ'ব অপশন এ আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰটোৰ নিচিনা। কুৱেশ্যন নম্বৰ 27 দিয়া হৈছে আপাতানি লোকসকল কোন ৰাজ্যৰ জনজাতি। অপশনবোৰত আছে মণিপুৰ, ছিকিম, অৰুণাচল প্ৰদেশ নে মিজোৰাম।
উত্তৰ হ'ব অপশ্যন সি আপাতানিসকল অৰুণাচল প্ৰদেশৰ জনজাতি। কুৱেশ্যন নম্বৰ 28 দিয়া হৈছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশ্যনবোৰত আছে দাসত্ব, চুক্তিবদ্ধ শ্ৰমিক, অস্পৃশ্যতা নে সতী। উত্তৰ হ'ব অপশ্যন সি ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত অস্পৃশ্যতাৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 29 দিয়া হৈছে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? অপশ্যনবোৰত আছে ৰাওলাট আইন গৃহীকৰণ, মণ্টেগু চেমছফোৰ্ড সংস্কাৰৰ ঘোষণা, বংগ বিভাজন নে জালিয়ানৱালা-বাগ হত্যাকাণ্ডৰ ঘোষণা। উত্তৰ হ'ব অপশ্যন সি বংগ বিভাজন 1919 চনত সংঘটিত হোৱা নাছিল। বাকী ৰাওলাট আইন গৃহীকৰণ, মণ্টেগু চেমছফোৰ্ড সংস্কাৰৰ ঘোষণা আৰু জালিয়ানৱালা-বাগৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 30 দিয়া হৈছে বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি বতৰ সম্পৰ্কীয় পৰিঘটনাবোৰ তলত উল্লেখ কৰা কোনটো স্তৰত ঘটে? অপশ্যনবোৰত আছে ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ নে থাৰ্মস্ফিয়াৰ। উত্তৰ হ'ব অপশ্যন ক ট্ৰপস্ফিয়াৰ স্তৰত এই বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি বতৰ সম্পৰ্কীয় পৰিঘটনাবোৰ ঘটে। কুৱেশ্যন নম্বৰ 31 দিয়া হৈছে 2024 চনত ইউনেস্কোই ভাৰতৰ কোনখন চহৰক ক্ৰিয়েটিভ চিটি অফ মিউজিক হিচাপে ঘোষণা কৰিছে? অপশ্যনবোৰত আছে চেন্নাই, কোজিকোড, জয়পুৰ নে গোৱালিয়ৰ। উত্তৰ হ'ব অপশ্যন ঘ 2024 চনত ইউনেস্কোই ভাৰতৰ গোৱালিয়ৰ চহৰক ক্ৰিয়েটিভ চিটি অফ মিউজিক হিচাপে ঘোষণা কৰিছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 32 দিয়া হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সমাজৰ দুখীয়া আৰু দুৰ্বল লোকসকলক বিনামূলীয়া আইন সাহায্যৰ ব্যৱস্থা কৰিছে? অপশ্যনবোৰ দিয়া আছে আৰ্টিকেল 45, আৰ্টিকেল 39A, আৰ্টিকেল 32 নে আৰ্টিকেল 41। উত্তৰ হ'ব অপশ্যন খ আৰ্টিকেল 39A সমাজৰ দুখীয়া আৰু দুৰ্বল লোকসকলক বিনামূলীয়া আইনী সাহায্যৰ ব্যৱস্থা কৰা হৈছে। কুৱেশ্যন নম্বৰ 33 দিয়া হৈছে ডি প্ৰেছ ক্লাছৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনবোৰ দিয়া আছে বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী, মতিলাল নেহেৰু নে চিত্তৰঞ্জন দাস। উত্তৰ হ'ব অপশ্যন ক ডক্টৰ বি.আৰ. আম্বেদকাৰে ডি প্ৰেছ ক্লাছৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 34 দিয়া হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অনুসূচিত জাতিৰ গঠনৰ বিষয়ে উল্লেখ আছে? অপশ্যনবোৰত আছে আৰ্টিকেল 338, আৰ্টিকেল 448, আৰ্টিকেল 108 নে নান অফ দ্য এবভ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক আৰ্টিকেল 338। কুৱেশ্যন নম্বৰ 35 দিয়া হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অনুসৰি কন্যা ছোৱালীয়ে এবছৰত কিমান মাহ এই আঁচনিৰ ধন লাভ কৰিব? অপশ্যনবোৰত আছে 10 মাহ, 11 মাহ, 12 মাহ নে 9 মাহ। উত্তৰ হ'ব অপশ্যন ক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অনুসৰি কন্যা ছোৱালীয়ে এবছৰত 10 মাহ এই আঁচনিৰ ধন লাভ কৰিব। কুৱেশ্যন নম্বৰ 36 দিছে কোনখন দেশে প্ৰথমে লিংগ বাজেটৰ প্ৰৱৰ্তন কৰিছিল? অপশ্যনবোৰত আছে নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, শ্ৰীলংকা নে ৰাছিয়া। উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়াই প্ৰথমে লিংগ বাজেটৰ প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যন নম্বৰ 37 দিয়া হৈছে ৰুদ্ৰাম-1 মিছাইলৰ কোনটো সংস্থাই নিৰ্মাণ কৰিছিল? অপশ্যনবোৰত আছে ইছৰো, DRDO, HAL নে নাছা। উত্তৰ হ'ব অপশ্যন খ DRDOই এই ৰুদ্ৰম-1 মিছাইলৰ নিৰ্মাণ কৰিছিল। আৰু DRDOৰ সম্পূৰ্ণ ৰূপ হৈছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 38 দিয়া হৈছে অসমৰ চাহৰ লগত জড়িত CTCৰ সম্পূৰ্ণ ৰূপ হৈছে। অপশ্যনবোৰত আছে ক্ৰাছ টিয়াৰ কাল, ক্লাছ টু ক্লাছ, চাইনা টি কোম্পানী, নেচেক টিয়াৰ কাল। উত্তৰ হ'ব অপশ্যন ক ক্ৰাছ টিয়াৰ কাল হৈছে CTCৰ সম্পূৰ্ণ ৰূপ। কুৱেশ্যন নম্বৰ 39 দিয়া হৈছে নৰ্থ ইষ্ট ৰিজন এগ্ৰি কমোডিটি ই-কানেক্ট নেৰেছ ৱেব পৰ্টেল এণ্ড মোবাইল এপ্লিকেশ্যনৰ কোনে মুকলি কৰিছিল? অপশ্যনবোৰত আছে নৰেন্দ্ৰ মোদী, জ্যোতিৰাদিত্য সিন্ধিয়া, অমিত শ্বাহ নে জগদীপ ধনখেৰ। উত্তৰ হ'ব অপশ্যন খ জ্যোতিৰাদিত্য সিন্ধিয়াই এই নেৰেছ পৰ্টেলৰ মুকলি কৰিছিল। কুৱেশ্যন নম্বৰ 40 দিয়া হৈছে বিশ্ব আন্তৰ্জাতিক ন্যায় দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনবোৰত আছে 15 জুলাই, 17 জুলাই, 25 জুন নে 28 ফেব্ৰুৱাৰী। উত্তৰ হ'ব অপশ্যন খ 17 জুলাই তাৰিখে বিশ্ব আন্তৰ্জাতিক ন্যায় দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 41 দিয়া হৈছে ভাৰতবৰ্ষ আৰু মংগোলিয়াৰ সংযুক্ত নমেডিক এলিফেণ্ট এক্সাৰচাইজৰ ক'ত আয়োজন কৰা হৈছিল? অপশ্যনবোৰত আছে মিজোৰাম, অসম, ছিকিম নে মেঘালয়। উত্তৰ হ'ব অপশ্যন ঘ আমাৰ নৰ্থ ইষ্টৰ মেঘালয়ত
ভাৰতবৰ্ষ আৰু মংগোলিয়াৰ সংযুক্ত নমেডিক এলিফেণ্ট এক্সাৰচাইজৰ আয়োজন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 42 দিয়া হৈছে নৰ্থ ইষ্ট গেমছৰ তৃতীয় সংস্কৰণত অসমে পদকৰ তালিকাত কিমান স্থান লাভ কৰিছে? অপশ্যনবোৰত আছে প্ৰথম, দ্বিতীয়, তৃতীয় নে চতুৰ্থ। উত্তৰ হ'ব অপশ্যন গ নৰ্থ ইষ্ট গেমছ তৃতীয় সংস্কৰণত অসমে তৃতীয় স্থান লাভ কৰিছে। কুৱেশ্যন নম্বৰ 43 দিয়া হৈছে অসম উপত্যকা সাহিত্য বঁটা কোনটো সংস্থাই প্ৰদান কৰে? অপশ্যনবোৰত আছে উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাস, অসম সাহিত্য সভা, অসম লিটাৰেৰী ছ'চাইটি নে সদৌ অসম ছাত্ৰ সন্থা। উত্তৰ হ'ব অপশ্যন ক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 44 দিয়া হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাৰ মাজত অৱস্থিত? অপশ্যনবোৰত আছে কাজিৰঙা, মানাহ, ডিব্ৰু-চৌখোৱা নে নামেৰি। উত্তৰ হ'ব অপশ্যন খ মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাৰ মাজত অৱস্থিত। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 45 দিয়া হৈছে নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? ইয়াৰে প্ৰথমতে দিছে যক্ষগান তামিলনাডু, সত্ৰীয়া অসম, মোহিনীঅট্টম কেৰেলা, ওড়িশী উৰিষ্যা। ইয়াৰ উত্তৰ হ'ব অৰ্থাৎ অশুদ্ধ যুগ্মটো হ'ব যক্ষগান তামিলনাডু। বাকীবোৰ অপশ্যন শুদ্ধ ৰূপতে দিয়া আছে। যক্ষগান হৈছে কৰ্ণাটক আৰু কেৰেলাত প্ৰচলিত নৃত্যশৈলী। কুৱেশ্যন নম্বৰ 46 দিয়া হৈছে তলত উল্লেখ কৰা কোনটো স্তৰক সীমা স্তৰ বুলিও জনা যায়? অপশ্যনবোৰত আছে ফুটক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল নে ওপৰৰ আটাইকেইটা। উত্তৰ হ'ব অপশ্যন খ গুৰুমণ্ডল স্তৰক সীমা স্তৰ বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 47 দিয়া হৈছে ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যনবোৰত আছে 1951 চনত, 1961 চনত, 1971 চনত নে 1991 চনত। উত্তৰ হ'ব অপশ্যন ক 1951 চনত ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 48 দিয়া হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি সেয়া হ'ব। অপশ্যনবোৰত আছে আৱৰ্তন বা আহ্নিক গতি, পৰিভ্ৰমণ বা বাৰ্ষিক গতি, ওপৰৰ এটাও নহয় নে ওপৰৰ আটাইকেইটা। উত্তৰ হ'ব অপশ্যন ক আৱৰ্তন বা আহ্নিক গতি হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা গতি। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 49 দিয়া হৈছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? অপশ্যনবোৰত আছে বুধ, শুক্ৰ, প্লুটো নে নেপচুন। উত্তৰ হ'ব অপশ্যন এ বুধ হৈছে সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ। কুৱেশ্যন নম্বৰ 50 দিয়া হৈছে বিৰুবালা ৰাভাই কোনটো সামাজিক কুসংস্কাৰ দূৰীকৰণত আগভাগ লোৱাৰ বাবে 2021 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? অপশ্যনবোৰত আছে যৌতুক প্ৰথা, ডাইনী হত্যা, বাল্য বিবাহ নে সতীদাহ প্ৰথা। উত্তৰ হ'ব অপশ্যন খ ডাইনী হত্যা দূৰীকৰণৰ বাবে বিৰুবালা ৰাভাই 2021 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 51 তথা এই শিতানৰ লাষ্ট কুৱেশ্যন আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। ইয়াৰ সোধা হৈছে মাজুলীয়ে কেতিয়া জিলাৰূপে স্বীকৃতি পাইছিল? অপশ্যনবোৰত আছে 2013 চনত, 2018 চনত, 2020 চনত নে 2016 চনত। শেষত আপোনালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।